বিজেপিত লবি ৰাজনীতি, মণ্ডলত লবি, জিলাত লবি। ৰাজ্যিক সমিতিটো আৰম্ভ হৈছে লবিগিৰি। কিন্তু এম এল এ দিব নাই কৰিবলৈ, তাকে কৈছে এতিয়া। আৰু মানে সুভাষ বৰ এম এল এ কেন্দ্ৰিক, দীপক শইকীয়া এই আপত্তিটো নকৰে। এইটো কি এম এল এ আপত্তি কৰিব, সেই এম এল এ ওচৰলৈ গ'লে মানে চব আপোনাৰ যিকেইটা মানুহ আছে হয়তো ফাৰ্ষ্ট প্ৰস্তাৱ ল'বলৈ দিব, সিমানে কথা। আপোনাৰ যিকেইটা মানুহ আছে, যিকেইটা ভাবিছে যাতে ফাৰ্ষ্ট আৰু উদ্যোগ হ'বলৈ মনা কৰিব, বেনাৰ আনি জিলা হেৰি কৰি। দীপক নহ'লে যদি নহয় তেতিয়াহ'লে কি কৰিব, লোকোৱে পাৰিব নাই? এই কথোপকথন যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা আৰু উপসভাপতি অনন্ত কৃষ্ণ গগৈৰ। মণ্ডল গঠন কাক লৈ কৰিব সেয়া ঠিক কৰিছে হেমন্ত কলিতা, অনন্ত কৃষ্ণ গগৈয়ে। এইদৰে প্ৰতিখন জিলাতে চলিছে। নিজৰ পচন্দৰ মানুহক মণ্ডলত ৰখাৰ বাবে চেষ্টা চলিছে। একে ছবি বাজপেয়ী ভৱনতো। ৰাজ্যিক সমিতিত এইবাৰ কোন কোন থাকিব তাক লৈ আৰম্ভ হৈছে খোৱা কামোৰা। মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি পদবী কুক্ষিগত কৰাৰ যুঁজত নামি পৰিছে বহু নেতা। ইয়াৰে কাৰোবাৰ লক্ষ্য মুখ্য মুখপাত্ৰৰ চকী। মন্ত্ৰীৰ কাষ চাপিবলৈ কোনোবাই কাৰোবাক উপসভাপতি, কোনোবাই মিডিয়া বিভাগৰ আহ্বায়ক, কোনোবা বিভোৰ হৈছে সাধাৰণ সম্পাদক হোৱাৰ সপোনত। লক্ষ্য সকলোৰে শীৰ্ষ পদবী। বাজপেয়ী ভৱনৰ ভিতৰে বাহিৰে পদবীক লৈ আৰম্ভ হৈছে লবি ৰাজনীতি। আনকি আনৰ বদনাম কুৎসা ৰটনা এতিয়া তেনেই সাধাৰণ হৈ পৰিছে বিজেপিত। লগতে থাকি ইজনে সিজনক পিছফালৰ পৰা কেনেকৈ টানিব পাৰি সেই যুঁজেই এতিয়া বিজেপিত। মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি মন্ত্ৰীক ভাল লগা কথাৰে প্ৰশংসা কৰি ফৰমাইছ আদায় কৰাৰ খবৰো আহিছে বহু নেতাৰ। ৰাজ্যিকৰ মূল সমিতিৰ লগতে 8টা মৰ্চাৰ ক্ষেত্ৰতো একে ছবি। বিশেষকৈ যুৱ মৰ্চাত পদবীকেন্দ্ৰিক যুঁজ আটাইতকৈ বেছি। এতিয়া কথা হ'ল তোষামোদকাৰী নে কাম কৰা লোকক পদবীত ৰাখিব নেতৃত্বই। তাৰ বাবে অৱশ্যেই কৰিব লাগিব অপেক্ষা। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।